Good morning, children. আজি আমি আমাৰ টেন্সৰ যেটো লেসন আছিল তাকে কন্টিনিউ কৰি আছো। আমি যোৱাটো ভিডিঅ'ত সিম্পল প্ৰেজেন্ট টেন্স আলোচনা কৰি আছিলো আৰু আজি এতিয়া তোমালোকৰ কাৰণে সিম্পল পাস্ট টেন্সটো আমি আলোচনা কৰিব লৈছো। এতিয়া সিম্পল পাস্ট টেন্সলে ডাইৰেক্ট আমি গুছি আহিলো মাজৰ কিছুমান টেন্স বাদ দি, কাৰণ তোমালোকক যেতে সহজতে বুজিব পৰা গঠনবোৰৰ লগত সিমিলাৰিটি ৰাখি পেনাই বাক্যৰ গঠনটো যেনেকুৱা হয়। এতিয়া সিম্পল প্ৰেজেন্ট টেন্সৰ লগত সিম্পল পাস্ট টেন্সৰ গঠনটো মিল আছে, সেইকাৰণে ডাইৰেক্টলি আমি তোমালোকৰ এতিয়া সিম্পল পাস্ট টেন্সটো আলোচনা কৰিব লৈছো। চাও আহা, ইয়াত আমি সিম্পল পাস্ট টেন্সত যেটো গঠন হয় সাবজেক্ট, ভাৰ্ব আৰু অবজেক্ট। যেহেতু সিম্পল প্ৰেজেন্ট টেন্সৰ গঠনটো তোমালোকৰ হয়তো মনত আছে যে সাবজেক্ট, ভাৰ্ব, অবজেক্ট আৰু ইয়াতো সাবজেক্ট, ভাৰ্ব, অবজেক্ট, গতিকে তোমালোকৰ সুবিধাৰ কাৰণে এইটো দিয়া হৈছে। এতিয়া চাবা তোমালোকে ইয়াত এটা ডিফাৰেন্স কি আছে যে প্ৰেজেন্ট টেন্সত ভাৰ্বটো প্ৰেজেন্ট ফৰ্মত থাকে আৰু পাস্ট টেন্সত ভাৰ্বটো V2 বুলি লিখা হৈছে। দ্যাট V2 মানে কি দিয়া হৈছে, V2 মানে পাস্ট ফৰ্ম অফ ভাৰ্বছ, মানে পাস্ট ফৰ্ম ভাৰ্বৰ পাস্ট ফৰ্মটো ইয়াত দিয়া হৈছে। গতিকে V2 বুলি ক'লে তোমালোকে বুজি পাবা যে এইটো পাস্ট ফৰ্মৰ কথা কোৱা হৈছে। এটা উদাহৰণ হিচাপে আমি ল'ব পাৰো যে ইয়াত গো শব্দটো went হ'ব। গোটো ইয়াত আমি went হিচাপে ব্যৱহাৰ কৰিম। আমাৰ কথাটো এনেকুৱা হয় যে সিম্পল পাস্ট টেন্সত আমি কোনখিনি টেন্স ব্যৱহাৰ কৰিম। সিম্পল পাস্ট টেন্সত এন ইভেন্ট অফ পাস্ট, তাৰ মানে পাস্টৰ এটা ইভেন্ট, পাস্ট টেন্সৰ যিকোনো এটা ইভেন্ট আমি সিম্পল পাস্ট টেন্সত ব্যৱহাৰ কৰোঁ। সাপোজ ধৰা মাই মাদাৰ কল্ড মি, এইটোত চাবা সাবজেক্ট, ভাৰ্ব, কিন্তু পাস্ট ফৰ্ম হৈ থকাৰ কাৰণে V2 আহিলে আৰু এইটো অবজেক্ট। ঠিক এনেকৈ আমি পাস্ট টেন্সৰ টেন্সবোৰ আমি কৰিব পৰা সহজতে আমি কৰিব পাৰোঁ। এতিয়া আমি ইয়াত কেইটামান কিৱৰ্ডছ আমি আলোচনা কৰিম। যেনেকৈ সিম্পল প্ৰেজেন্ট টেন্সত কেইটামান কিৱৰ্ডৰ কথা কোৱা হৈছিলে, এটা সিম্পল পাস্ট টেন্সত কেইটামান কিৱৰ্ডৰ কথা কওঁ। তাৰমানে কিৱৰ্ড মানে এনেকুৱা ধৰণৰ কথা যে কাৰেক্ট টেন্স যেতিয়া আমি কৰিবলৈ যাম তেতিয়া আমি আচলতে এজ এ বিগিনাৰ আমি গম নাপাওঁ, জানিব নোৱাৰোঁ যে আমি এই টেন্সটো কোনটো টেন্সৰ হয়, কোনটো টেন্সৰ কথা কৈছে আমি, কাৰণ কথাবোৰ অৰ্থবোৰ কিছুমানে হয়তো বুজি নাপাব পৰা। তেনে ক্ষেত্ৰত কি হয়, গোটেই টেন্সটোত এটা বাক্যটোত এটা শব্দ থাকে যিটো শব্দই বুজায় যে এইটো আমি সিম্পল পাস্ট টেন্সত কৰিব লাগে। গতিকে সেই শব্দটোনো কি, দ্যাট ইজ কল কিৱৰ্ড। এতিয়া ইয়াত আমাৰ সিম্পল পাস্ট টেন্সৰ আটাইতকৈ প্ৰমিনেণ্ট যিটো কিৱৰ্ড সেইটো হৈছে য়েষ্টাৰডে। যদি তুমি এটা বাক্যত দেখিছা আৰম্ভণিতে বা শেষতে বা য'তেই নাথাকক য়েষ্টাৰডে শব্দটো আছে, চ' য়েষ্টাৰডে শব্দটো থাকিলে গম পাবা যে সি এটা সিম্পল পাস্ট টেন্সৰ ঘটনা হয়। আৰু এগো থাকিব পাৰে, এগো থাকিব পাৰে, এগো থাকিলেও সেই টেন্সটো আমি সিম্পল পাস্ট টেন্সত কৰিম। তাৰপিছত আহিলে লাষ্ট নাইট। লাষ্ট নাইট বুলি নকওঁ, কিন্তু লাষ্টৰ লগত বহুত অপশ্যন থাকিব পাৰে। তাৰমানে লাষ্ট নাইটো হ'ব পাৰে, লাষ্ট মান্থো হ'ব পাৰে, লাষ্ট ফ্ৰাইডে হ'ব পাৰে, লাষ্ট ছেটাৰডে হ'ব পাৰে, তাৰোপৰি লাষ্ট ইয়াৰ হ'ব পাৰে, লাষ্ট উইক হ'ব পাৰে, লাষ্ট উইকেণ্ড হ'ব পাৰে। তেনেকুৱা ধৰণৰ লাষ্ট শব্দটো লগাই এটা ফ্ৰেজ বা ৱৰ্ড এটা থাকিব যিটোৱে নেকি টাইমটো, অতীতৰ সময়টো বুজায়। গতিকে লাষ্ট শব্দটোৰ লগত কানেক্টেড যদি কিবা এটা শব্দ থাকে তেতিয়াহ'লে তোমালোকে জানিবা যে সেইটো সিম্পল পাস্ট টেন্সৰ হয়। গতিকে সিম্পল পাস্ট টেন্সৰ এই তিনিটা প্ৰমিনেণ্ট কিৱৰ্ড, তাৰমানে কিৱৰ্ড কিছুমানৰ ভিতৰত এইটো একদম স্পষ্ট থাকে। তাৰমানে এইটোৱে য়েষ্টাৰডে বুলি ক'লে আমি বুজি পাওঁ কালিৰ কথা কৈছে, এগো মানে সেই অতীতৰ আগৰ কথা কোৱা হৈছে, আৰু লাষ্ট শব্দটো হৈছে লাষ্ট নাইট বুলি কওঁ যদি যোৱা ৰাতি, লাষ্ট মান্থ বুলি কওঁ যদি যোৱা মাহ, বা লাষ্ট ফ্ৰাইডে যদি কওঁ যোৱা শুক্ৰবাৰে, লাষ্ট ইয়াৰ যদি কওঁ যোৱা বছৰ, লাষ্ট উইক যদি কওঁ যোৱা সপ্তাহ, লাষ্ট উইকেণ্ড মানে যোৱা সপ্তাহৰ শেষৰ দুদিন। চ' তেনেকুৱা ধৰণৰ আমাৰ যিকোনো শব্দ থাকিব পাৰে, লাষ্ট লগাই পেলাই যদি এটা টাইম ফ্ৰেজ বুজাই আছে সেইটো আমাৰ প্ৰমিনেণ্টলি সিম্পল পাস্ট টেন্সত আহিব। এইখিনি কথা মনত ৰাখিবা, তেতিয়া তোমালোকে সিম্পল পাস্ট টেন্সৰ হয় নে নহয় সেইটো তোমালোকৰ সহজ হ'ব। ইয়াৰোপৰি আৰু কিছুমান কিৱৰ্ড আছে, সেই কিৱৰ্ড হৈছে এজ ইফ, এজ দো, এজ চুন এজ। এইখিনি কিৱৰ্ডো তোমালোকে পাবা। এইখিনি ৱৰ্ড যদি পোৱা তেতিয়াও তোমাৰ এইটো সিম্পল পাস্ট টেন্সৰ ঘটনা হয়গে।
সিম্পল পাষ্ট টেন্সত এইখিনিও থাকে, এজ ইফ থাকিব, এজ দ থাকিব। এই দুটা শব্দই কণ্ডিশ্যনেল সেন্টেন্সৰ কথা বুজায়। তাৰোপৰি আমাৰ এজ চুন এজো ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছত আহিলে আমি কেইটামান এক্সাৰচাইজ লৈছোঁ। এতিয়া ৰাম চ মি ইন দ্য মাৰ্কেট, এইটো যেনিবা তোমাক কাৰেক্ট টেন্স কৰিবলৈ দিলে। এতিয়া ইয়াত কি হৈছে, ইয়াত যিটো এটা কিৱৰ্ড, সেই কিৱৰ্ডটো আমি ইয়াত উল্লেখ কৰা নাই। যদি কিৱৰ্ডটো উল্লেখ কৰা নাই, তথাপি আমি যিহেতু এইটো টেন্সৰ কথাই আলোচনা কৰি আছোঁ, গতিকে আমি চিম্পল পাষ্ট টেন্সতে কৰিম। চ' এইটো আমাৰ কি হ'ব, ৰাম, এইটো চি হ'ব লাগে দেই, চি থাকিব ব্ৰেকেটৰ ভিতৰত শুদ্ধ ৰূপত। আমি এইটো শুদ্ধ ৰূপত পাষ্ট টেন্সত চ মি ইন দ্য মাৰ্কেট, এনেকৈ আমাৰ কাৰেক্ট টেন্সটো হ'বগৈ। ইয়াত দ্বিতীয়টো উদাহৰণটো যিটো লৈছোঁ, সেইটো চাবা, এই লাষ্ট ছামাৰ ভেকেশ্যন শব্দটো আছে। তেনেকুৱা ধৰণৰ কিৱৰ্ডটো চাবা, লাষ্টৰ লগত লাগি পেলাই কোনোবা এটা টাইম ফ্ৰেজ এটা থাকিব, লাষ্ট ছামাৰ ভেকেশ্যন, লাষ্ট দুৰ্গা পূজা, চ' তেনেকুৱা ধৰণৰ কিবা এটা থাকিব। গতিকে লাষ্ট ছামাৰ ভেকেশ্যন, ডিউৰিং লাষ্ট ছামাৰ ভেকেশ্যন, আই, এই ভিজিট শব্দটো আমি এতিয়া ব্ৰেকেটৰ ভিতৰত যিটো ভাৰ্ব থাকিব সেইটোক আমি পাষ্ট ফৰ্মত কৰি দিম। ডিউৰিং লাষ্ট ছামাৰ আই ভিজিটেড কাজিৰঙা। গতিকে এনেকৈ যদি আমি কৰোঁ যে যিটো ভাৰ্ব আছে সেই ভাৰ্বটোক পাষ্ট ফৰ্মলৈ লৈ যাওঁ, তেতিয়াহ'লে আমাৰ পাষ্ট টেন্সৰ হৈ যাব। চ' চিম্পল, ইয়াত অন্য কোনো কথা ভাবিবলগীয়া একো নাথাকে, জাষ্ট আমি ভাৰ্বটোক পাষ্ট ফৰ্মলৈ লৈ যাব লাগে। একদম ইজিয়েষ্ট এটা টেন্স, তোমালোকে এইখিনি কৰি চাব পাৰা। ইয়াত আৰু এটা কথা আমাৰ আলোচনা কৰিবলগীয়া কথা, যে ইয়াত আমাৰ কি হয়গৈ, যে ৱাজ আৰু ৱেৰ, ৱাজ আৰু ৱেৰ, এই দুটা অক্সিলাৰী আমাৰ মাজে মাজে ব্যৱহাৰ হ'ব। যেনেকৈ প্ৰেজেণ্ট টেন্সত এম ইজ আৰ ব্যৱহাৰ হয়, পাষ্ট টেন্সত ৱাজ বা ৱেৰ ব্যৱহাৰ হ'ব। এতিয়া ৱাজটো ক'ত আহিব, ৱাজটো আহিব ছিংগুলাৰৰ ক্ষেত্ৰত, আৰু ৱেৰটো আহিব প্লুৰেলৰ ক্ষেত্ৰত। প্লুৰেলৰ ক্ষেত্ৰত ৱেৰ আহিব আৰু পাষ্টৰ ছিংগুলাৰ ক্ষেত্ৰত ৱাজ আহিব। ছাপ'জ হি ৱাজ আ প্লেয়াৰ, তেখেত এজন খেলুৱৈ আছিলে। ইয়াত হি শব্দটো যিহেতু এইটো ছিংগুলাৰ হয়, গতিকে হিৰ লগত ৱাজ আহিব। বা তাৰ ঠাইত যদি আমি দে লিখোঁ, দে ৱেৰ আহিব, দে ৱেৰ প্লেয়াৰ্ছ। চ' এই ক্ষেত্ৰত দে আছে, দেটো বহু বচনৰ হয়, গতিকে দেৰ লগত ৱেৰ ব্যৱহাৰ হ'ব। তেনেকৈ আমি এই ৱাজ আৰু ৱেৰৰ প্ৰয়োগটো এই টেন্সত আমি কৰিব পাৰোঁ। ইয়াত তোমালোকে যদি অক্সিলাৰী ভাৰ্বৰ কথা কোৱা, তেতিয়া ৱাজ বা ৱেৰটো প্ৰমিনেণ্টলি ইউজ কৰা হয়। নেক্সট আহিব আমাৰ এই কণ্ডিশ্যনেলৰ কথা। এইখিনি আমি অতিৰিক্ত কথা আমি ইয়াত আলোচনা কৰিছোঁ। তোমালোকে যদি জানিবলৈ ইচ্ছা থাকে, তেতিয়াহ'লে এইখিনি কথা জানিব পাৰা, আৰু যদি নহ'লে স্কিপো কৰিব পাৰা, কোনো কথা নাই, কিন্তু শিকি থোৱাটো ভাল। যেনেকৈ আইৰ লগত ৱেৰ হয় ক'ত, এই কণ্ডিশ্যনেলৰ ক্ষেত্ৰত। কাৰণ মই এতিয়াই তোমালোকক কৈ আহিলোঁ যে ছিংগুলাৰৰ লগত ৱাজ হয়, কিন্তু ইয়াত চাবা আই ৱেৰ এ বাৰ্ড, ইফ আই ৱেৰ এ বাৰ্ড। চ' তেনেকৈ এটা বাক্য থাকিব পাৰে। তাৰমানে এইটো হৈছে এটা কণ্ডিশ্যনেল টেন্সৰ ৰূপ। ইয়াত কি কৰা হয়, আইটোৰ লগত কণ্ডিশ্যনেল নহ'লে চিম্পলি সেইটো ৱাজ হয়, আই ৱাজ এ বাৰ্ড, মই চৰাই আছিলোঁ। কিন্তু চৰাইটো হ'ব নোৱাৰা, সেইটো এটা কাল্পনিক কথা, গতিকে এইটো এটা কণ্ডিশ্যনেল চেণ্টেন্সৰ ভিতৰত পৰে। গতিকে কণ্ডিশ্যনেল চেণ্টেন্সত আই ৱেৰ আহি যাব, তেতিয়া তাৰমানে কণ্ডিশ্যনেল বুজায়, মই যদি এটা চৰাই হ'লোহেঁতেন। তেতিয়া এই কথাটো খুব এটা গুৰুত্বপূৰ্ণ এটা কথা, যদি মই চৰাই হ'লোহেঁতেন, সেইটো এটা কণ্ডিশ্যনেল বা ছাপ'জ টু বি বুজালে। ঠিক তেনেকৈ আৰু এটা উদাহৰণ ল'ব পাৰোঁ, ইফ আই ৱেৰ দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া, দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া। এইটো চাবা, যদি মই
ইফ আই ৱেৰ ইয়াত আমি ৱেৰ হিচাপে ব্যৱহাৰ কৰিম ইয়াত তোমালোকৰ যিটো কুৱেশ্যন থাকিব সেই কুৱেশ্যনটোত ব্ৰেকেটৰ ভিতৰত বি থাকিব তাৰমানে এই কুৱেশ্যনটোৱে যদি আমাক কুৱেশ্যন কাৰেক্ট টেন্সৰ কুৱেশ্যন যদি কৰা হেঁতেন ইফ আই ব্ৰেকেটৰ ভিতৰত বি এ দ্য প্ৰিন্সিপাল সাপোজ ধৰা এইটো এটা লৈছোঁ আমি এটা কুৱেশ্যন হিচাপে ইফ আই বি দ্য প্ৰিন্সিপাল অফ আৱাৰ স্কুল গতিকে তোমালোকে চাবা ইফটো লগাই দিয়াৰ লগে লগে তোমালোকে বুজিব পাৰিব লাগিব যে এইটো এটা কণ্ডিশ্যনেল টেন্সৰ কথা কোৱা হৈছে কাৰণ এইটো হৈছে প্ৰিন্সিপাল অফ আৱাৰ স্কুল মই যদি ক'লোহেঁতেন সেইটো কনচেপ্ট বুজাইছে চ' ইয়াৰ আমাৰ এই এনচাৰটোত আহিব ইফ আই ৱেৰ আইৰ লগত ৱেৰ লৈ পিনে আমি কৰিব লাগিব তাৰোপৰি আৰু কিছুমান কথা থাকে কণ্ডিশ্যনেলৰ যেনে সেইটো হৈছে এজ ইফ লগাই পিনে কণ্ডিশ্যনেল কৰা হয় এজ দ লগাই পিনে কৰা হয় এইখিনি এতিয়া আমাৰ এই টেন্সৰ আমি আলোচনা নকৰোঁ এইখিনি আমি কণ্ডিশ্যনেল টেন্স যেতিয়া আমি বুজাবলৈ যাম তেতিয়া কণ্ডিশ্যনেল টেন্সত আমি এইখিনি আলোচনা কৰিম অলপ এডভান্স ষ্টাৰ্টিং হ'বগৈ গতিকে সেই ক্ষেত্ৰত আমাৰ ইফ দ ইফ এজ ইফ এনেকুৱা ধৰণৰ ব্যৱহাৰ কৰি পিনে কণ্ডিশ্যনেল টেন্স চিম্পল পাষ্ট টেন্সত কৰা হয় তোমালোকে খালি কীৱৰ্ডকেইটা মনত ৰাখিলেই হ'ল এজ দ এজ ৱেৰ এনেকুৱা ধৰণৰ শব্দবোৰৰ লগত যে চিম্পল পাষ্ট টেন্স ব্যৱহাৰ হয় সেই কথাটো তোমালোকে মনত ৰাখিবা আজিলৈ আমাৰ এই ক্লাছটোৰ এটা ক্লাছৰ যোগেদি চিম্পল পাষ্ট টেন্সটো আমি সামৰিছোঁ আজিলৈ তোমালোকে এইখিনি ভিডিঅ'টো চালেই তুমি চিম্পল টেন্সৰ বিষয়ে যথেষ্ট জানিব পাৰা তাৰোপৰি ইমান অতিৰিক্ত কথা নাহেও বৰ এডভান্সৰ কথা ইমানখিনিৰ দ্বাৰা যোগেদি তোমালোকে গোটেইখিনি চিম্পল পাষ্টৰ টেন্সৰ গোটেইখিনি কথা শিকিব পাৰিবা থেংক ইউ ফৰ টুডে